ছাত্ৰ ছাত্ৰীসকল আজি আমি ক্লাছ 3 চেপ্টাৰ 3 আমাৰ যেটো দিয়া আছে খেল ধেমালি পাঠ 1 বিদ্যালয়ৰ সপ্তাহ আজি আমি ইয়াৰ বিষয়ে আলোচনা কৰিম বলা আমাৰ ক্লাছটো আমি দেৰি নকৰাকৈ আৰম্ভ কৰো ইয়াত আমাৰ কি দিয়া আছে চোৱা অধ্যায় 3 খেল ধেমালি পাঠ 1 বিদ্যালয় সপ্তাহ বিদ্যালয়সমূহত প্ৰতি বছৰে বিদ্যালয় সপ্তাহ আয়োজন কৰে ছাত্ৰ-ছাত্ৰীসকলে এই আয়োজনৰ জৰিয়তে খেল নাচ গান আবৃত্তি চিত্ৰাংকন আদি প্ৰতিভা বিকাশৰ সুবিধা পায় ইয়াৰ যোগেদি তেওঁলোকৰ মাজৰ প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি উঠে এনে অনুষ্ঠানে তেওঁলোকৰ মাজত সামাজিক শাৰীৰিক মানসিক আৰু খেলুৱৈসুলভ মনোবৃত্তিৰ বিকাশ ঘটায় খেল ধেমালিয়ে মনোৰঞ্জনৰ লগতে নিয়মানুৱৰ্তিতাৰ শিক্ষাও প্ৰদান কৰে বিদ্যালয়সমূহত প্ৰতি বছৰে আমাৰ কি হয় বিদ্যালয় সপ্তাহ আয়োজন কৰা হয় ছাত্ৰ-ছাত্ৰীসকলে কি কৰে এই আয়োজনৰ জৰিয়তে কি কৰে আমাৰ খেল নাচ গান আবৃত্তি চিত্ৰাংকন আদি প্ৰতিভাত কি কৰে সুবিধা পায় আদি প্ৰতিভাত মানে পাৰ্ট ল'বলৈ কি কৰে সুবিধা পায় তাৰ পিছত ইয়াৰ যোগেদি তেওঁলোকৰ কি হয় মাজত প্ৰতিযোগিতামূলক মনোভাৱ গঢ়ি উঠে ইহঁতৰ মাজত এটা প্ৰতিযোগিতামূলক ভাল মনোভাৱ গঢ়ি উঠে এনে অনুষ্ঠানে কি কৰে তেওঁলোকৰ মাজত সামাজিক শাৰীৰিক মানসিক আৰু খেলুৱৈসুলভ মনোবৃত্তিৰ কি কৰে বিকাশ ঘটায় তাৰ পিছত আমাৰ খেল ধেমালিয়ে মনোৰঞ্জনৰ লগতে নিয়মানুৱৰ্তিতাৰ শিক্ষা প্ৰদান কৰে আমাৰ খেল ধেমালি কি কৰে মনোৰঞ্জন ফূৰ্তি ধেমালিৰ মানে হাঁহি ধেমালিৰ লগতে কি কৰে আমাৰ নিয়মানুৱৰ্তিতাও কি কৰে শিক্ষাও প্ৰদান কৰে পঢ়িবলৈ দিয়া হৈছে প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ আজিৰে পৰা বিদ্যালয় সপ্তাহ আৰম্ভ হ'ব উদ্বোধন কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আহিছে প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে উদ্বোধক গৰাকীয়ে ভাষণত ক'লে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা পুৰস্কাৰ পোৱাটোৱে ডাঙৰ কথা নহয় অংশগ্ৰহণ কৰাটোহে আচল কথা আটাই বিদ্যালয় সপ্তাহ সফল কৰিবা বুলি আশা কৰিলো এতিয়া আমাৰ কি কোৱা আছে ইয়াত এতিয়া আমাৰ প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি কি কৰিছে উখল মাখল পৰিৱেশ হৈ আছে তাত আমাৰ আজৰিৰ পৰা কি হৈছে বিদ্যালয়ৰ সপ্তাহ আৰম্ভ হৈছে আজৰিৰ পৰাতে আমাৰ বিদ্যালয়ৰ সপ্তাহ যে পাতিছিলে সিহঁতে আৰম্ভ হ'ব উদ্বোধন কৰিবলৈ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আহিছে উদ্বোধন কৰিবলৈ কোন আহিছে আমাৰ পৰিচালনা সমিতিৰ সভাপতি আহিছে প্ৰধান শিক্ষক আনন্দ প্ৰসাদ ৰয় ছাৰে তেখেতক আদৰণি জনাইছে তাৰ লগতে আমাৰ উদ্বোধক গৰাকীয়ে ভাষণত ক'লে বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা আমাৰ বিদ্যালয় সপ্তাহ কি বিদ্যালয় সপ্তাহ হ'ল আমাৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ হয় তোমালোকে সকলো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা তোমালোকে ছাত্ৰ-ছাত্ৰীসকলক কৈছে যে তোমালোকে সকলো প্ৰতিযোগিতাত কি কৰিবা আমাৰ অংশগ্ৰহণ কৰিবা পুৰস্কাৰ পোৱাটোৱে ডাঙৰ কথা নহয় মানে আমি পুৰস্কাৰ পোৱাটোৱে ডাঙৰ কথা নহয় আমি প্ৰতিযোগিতাত অংশগ্ৰহণ লোৱাটোহে আমাৰ কি হয় ডাঙৰ কথা অংশগ্ৰহণ কৰাটোহে আচল কথা আটাই বিদ্যালয় সপ্তাহ সফল কৰিবা বুলি আশা কৰিলো আটাই কি কৰিছে বিদ্যালয় সপ্তাহত মানে কি কৰিছে সফল হ'ব মানে খেল প্ৰতিযোগিতাত যিবোৰ ভাগ ল'ব সিহঁতে সফল হ'ব কাৰণে কি কৰিছে আশা কৰিছে তাৰ চাইডত আমাৰ কি দি আছে চোৱা জাননী আমাৰ কি দি আছে টান ডেটটো দিছে কোন হেৰি তাৰিখত লিখা হৈছিলে বিদ্যালয় সপ্তাহ নিজৰাৰ পৰা প্ৰাথমিক বিদ্যালয় তাৰিখ 1 ডিচেম্বৰৰ পৰা 7 ডিচেম্বৰ 2025 খ্ৰীষ্টাব্দত দ্বিতীয় দিনৰ খেলৰ সূচী দিয়া হৈছে আমাৰ ইয়াত অকল দ্বিতীয় দিনৰ খেলৰ সূচী দিয়া হৈছে সিহঁতৰ কি হৈছিলে 1 তাৰিখৰ পৰা 7 তাৰিখলৈ কি হৈছিলে সিহঁতৰ খেল আৰম্ভ হৈছিলে মানে 1 তাৰিখৰ পৰা আৰম্ভ হৈ 7 তাৰিখলৈকে আছিলে আমাৰ খেলটো তাৰ পিছত আমাৰ বিদ্যালয় সপ্তাহ খেলটো আমাৰ কি আছিল 1 তাৰিখৰ পৰা 7 তাৰিখলৈ আছিল তাৰ পিছত তলত আমাৰ কি দিয়া আছে দ্বিতীয় দিনৰ খেলৰ সূচীটো দিয়া আছে আমাৰ যেনেকৈ খেল শ্ৰেণীৰ অনুসৰি ক শাখা খ শাখা আৰু গ শাখা
তাৰপিছত ইয়াত আমাৰ খেলৰ নাম দিছে ক্ৰিকেট খেল, বেডমিণ্টন, দবা, পাৰবাদী, সংগীত চকী, মিউজিক চেয়াৰ, আৰু ইয়াত কি দিছে ক ক শাখা মানে ক শ্ৰেণী আমাৰ অখাৰ আমাৰ কি হ'ব ল'ৰা ছোৱালীবোৰে কি কৰিছে পাৰবাদী খেলিছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীত এই পাৰবাদী খেলাৰ হেৰি আছিলে ল'ৰা ছোৱালী আছিলে ইয়াত তৃতীয় শ্ৰেণীটো আমাৰ পাৰবাদী খেলাৰ ল'ৰা ছোৱালী হয় আৰু চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত আমাৰ কি হয় পাৰবাদী খেলিব পাৰে মানে সংগীত চকী মিউজিক চেয়াৰ কাৰ কাৰ ভাগত আছিলে প্ৰথম আৰু দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী ক শাখাৰ তৃতীয় শ্ৰেণী আৰু গ শাখাৰ কি চতুৰ্থ আৰু পঞ্চম শ্ৰেণী এতিয়া আমাৰ খ শাখাত বেডমিণ্টন তৃতীয় শ্ৰেণী তৃতীয় আৰু চতুৰ্থ শ্ৰেণী ইয়াত আমাৰ তৃতীয় শ্ৰেণী আৰু গ শাখাত আমাৰ কি আছিলে ক্ৰিকেট গ শাখাত আমাৰ তৃতীয়ৰ পৰা পঞ্চমলৈ ক্ৰিকেট চতুৰ্থৰ পৰা পঞ্চম শ্ৰেণীলৈ কি হয় বেডমিণ্টন পঞ্চম শ্ৰেণী আমাৰ কি হয় দবা চতুৰ্থ আৰু পঞ্চম শ্ৰেণীত আমাৰ কি হয় পাৰবাদী চতুৰ্থ আৰু পঞ্চম শ্ৰেণী সেইটো আমাৰ কি হয় সংগীত চকী আৰু মিউজিক চেয়াৰ এনেকৈ আমাৰ দ্বিতীয় দিনৰ খেলৰ সূচীটো দি দিছে তাৰপিছত আমাৰ কি আছে চোৱা বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিন এতিয়া আজি আমাৰ কি আছে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিন কাৰ্যসূচী মতে খেলবোৰ আৰম্ভ হৈছে কাৰ্যসূচী মতে কি হৈছে আমাৰ খেল যি খেল আছিলে এইবোৰ কি হৈছে আৰম্ভ হৈছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আমাৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত কি আছে এটা এখন ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে কাখৰ খেলপথাৰত অনুষ্ঠিত এই খেলখন প্ৰতুল গোস্বামী ছাৰে পৰিচালনা কৰিছে কাখৰ খেলপথাৰত কি আছে অনুষ্ঠিত মানে এই খেলটো আমাৰ কি আছে গোস্বামী ছাৰে পৰিচালনা কৰিছে গোস্বামী ছাৰে চাই আছে তাৰপিছত বিদ্যালয়ৰ খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা হৈ আছে বিদ্যালয়ৰ খেলখনত কি আছে বেডমিণ্টনৰ একক প্ৰতিযোগিতা খেল হৈ আছে তাৰপিছত পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুবাই এই খেলত ভাগ লৈছে আমাৰ পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুবাই কি আছে এই খেলত ভাগ লৈছে আৰু আনফালে অনিল ফুকন ছাৰে গান বজাই সংগীত চকী মিউজিক চেয়াৰ খেল পৰিচালনা কৰিছে আৰু এটা চাইডত কি কৰিছে অনিল ফুকন ছাৰে কি কৰিছে গান বজাই সংগীত চেয়াৰ মিউজিকেল চেয়াৰ কি কৰিছে খেল পৰিচালনা কৰিছে গিৰিত চেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ তালিকা প্ৰস্তুত কৰাত ব্যস্ত গিৰিত ছাৰে এবাৰ কি কৰিছে ছাত্ৰ ছাত্ৰীসকলৰ স্থান দখল প্ৰতিযোগিতাত কোনটো কাৰ স্থান দখল কৰা ছাত্ৰ ছাত্ৰীসকলৰ কি হৈছে তালিকা প্ৰস্তুত কৰিছে বাৰান্দাত সুপ্ৰিয়াই হুইল চেয়াৰত বহি নিহাৰিকাৰ লগত দবা খেল খেলি আছে বাৰান্দাত কি কৰিছে আমাৰ হুইল চেয়াৰত বহি থকা সুপ্ৰিয়া ছোৱালীজনী কি কৰিছে আমাৰ বহি থকা নিহাৰিকাৰ লগত কি কৰিছে দবা খেল খেলি আছে খেলখনত সুপ্ৰিয়া নিহাৰিকাতকৈ আগবাঢ়ি আছে আমাৰ দবা খেলত কি আছে আমাৰ সুপ্ৰিয়া নিহাৰিতকৈ আগবাঢ়ি আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ খেল আৰম্ভ হ'বলৈ এতিয়া বাকী তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰ এফালে ধেমালি কৰি আছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ কি আছে খেল আৰম্ভ হ'বলৈ এতিয়া মানে বাকী আছে মানে বহুত টাইম আছে তেওঁলোকে কি কৰিছে তেওঁলোকে এটা ফুটবল লৈ খেলপথাৰত এফালে ধেমালি কৰি আছে খেলপথাৰৰ ফালে কি কৰিছে এটা ফুটবল লৈ ধেমালি কৰি আছে কাঞ্চনে বলটো দলি মাৰি দিওঁতে দবাখনতে পৰিলগৈ কাঞ্চনে যেতিয়া বলটো দলি মাৰিছে কি কৈছে দবাখনতে পৰিছেগৈ সুপ্ৰিয়াই মূৰে কপালে হাত দি ক'লে এয়া তোমালোকে কি কৰিলা আমাৰ খেলখন বন্ধ কৰিলা তেতিয়া সুপ্ৰিয়াই কি কৈছে মূৰে আৰু কপালে হাত দি কৈছে কাঞ্চনক কৈছে যে এয়া তোমালোকে কি কৰিলা আমাৰ খেলখন বন্ধ কৰিলা মানে আমাৰ খেলখন তোমালোকে কি কৰিছা ভাঙি দিছা মানে যি খেলি আছিল ইহঁতে কি আছে মানে বেয়া কৰি দিয়া হৈছে বেয়া কৰি দিয়া কথা কোৱা হৈছে ইয়াত মানে তাকে দেখি মিনতি বৰুৱা বাইদেৱে বগা বগা বেগে কৈ ওচৰলৈ আহিল তেতিয়া কি হৈছে মিনতি বাইদেৱে যেতিয়া কৈ আছিলে কাঞ্চন যেতিয়া বলটো মাৰিছে সুপ্ৰিয়া যেতিয়া মূৰে কপালে হাত দি কৈছিলে তেতিয়া কি কৰিছে আকৌ তাকে দেখি মিনতি বৰুৱা বাইদেৱে কি কৰিছে বেগা বেগিকৈ ওচৰলৈ আহিল আহি কিনে সুপ্ৰিয়াহঁতক খেলখন আৰম্ভণিৰ পৰা খেলিবলৈ দিলে আৰম্ভণি মানে
প্ৰথমৰ পৰা কি কৈছে সুপ্ৰিয়াহঁতক খেলখন খেলিব দিছে তেওঁ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল তেওঁ কি কৰিছে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক খেলপথাৰৰ মাজলৈ লৈ গ'ল তাত তেওঁলোকক শাৰী পাতি থিয় হ'বলৈ দিলে তাত তেওঁলোকে কি কৰিছে শাৰী পাতি প্ৰথমে থিয় হ'ব দিছে তাৰ পাছত কি কৰিছে তেখেতে তেওঁলোকক পাৰ পাতি খেলখন খেলালে তেখেতে কি কৰিছে তাৰ পিছত তেখেতে তেওঁলোকক পাৰ পাতি খেলখন খেলিব দিছে প্ৰধান শিক্ষক যথা সময়ত খেলপথাৰৰ মাজলৈ আহিল প্ৰধান শিক্ষকে যথা সময়তে খেলপথাৰৰ মাজলৈ আহি তেখেতে হুইচেল বজাই দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিলে তেখেতে সেই প্ৰধান শিক্ষকে কি কৰিছে আহি যথা সময়ত কি কৰিছে খেলপথাৰৰ মাজলৈ আহি হুইচেল বজাই তাৰপিছত দ্বিতীয় দিনৰ কাৰ্যসূচীৰ সমাপ্তি ঘোষণা কৰিলে Number ক নম্বৰ কোৱেশ্চনটো এক নম্বৰ ক নম্বৰ কোৱেশ্চনটো কি দিয়া আছিলে প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি চলি আছিল আমাৰ প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত কি আছিল বিদ্যালয় সপ্তাহ কি চলি আছিল আমাৰ বিদ্যালয় সপ্তাহ চলি আছিল খ নম্বৰ আমাৰ দি আছে চোৱা কাৰ মাজত বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল আমাৰ পঞ্চম শ্ৰেণীৰ দীপা আৰু ৰুমাইৰ মাজত কাৰ মাজত আমাৰ পঞ্চম শ্ৰেণীৰ ৰুমা আৰু দীপা আৰু ৰুমাইৰ মাজত আমাৰ কি হৈছিল বেডমিণ্টনৰ প্ৰতিযোগিতা হৈছিল ক নম্বৰ আমাৰ কি আছে চোৱা সুপ্ৰিয়াই কিয় দবা খেলখন পহু কৰা বুলি কৈছিল আমাৰ কাঞ্চনে ফুটবলৰ বলটো দলি মাৰি দিয়া দবাখনতে পৰা কাৰণে সুপ্ৰিয়াই দবা খেল খণ্ড বুলি কৰা বুলি কৈছিল তাৰপিছত আমাৰ ঘ নম্বৰ কি দিয়া আছিলে কোন শ্ৰেণীয়ে কি খেলৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আচটানি মিলোৱা আমাৰ তলৰ দিয়া আছে যে খেলৰ নাম আৰু কোন শ্ৰেণী দিয়া আছে আমাৰ কি কৰিব লাগে আচটানি মিলাব লাগে তোমালোকে এনেকে ধুনীয়াকে মিলাই দিবা এটা আমাৰ দিয়া আছে শ্ৰেণীৰ নাম দিয়া আছে খেলৰ নাম দিয়া আছে আমাৰ প্ৰথম শ্ৰেণী দিয়া আছে প্ৰথম শ্ৰেণী আমাৰ কি আছিল ফুটবল দ্বিতীয় শ্ৰেণীটো আমাৰ কি হ'ব ফুটবল তাৰ পিছত আমাৰ দ্বিতীয় শ্ৰেণী আমাৰ কি হ'ব তৃতীয় শ্ৰেণী হ'ব আমাৰ ক্ৰিকেট আৰু চতুৰ্থ শ্ৰেণী হ'ব আমাৰ ক্ৰিকেট পঞ্চম শ্ৰেণী হ'ব আমাৰ বেডমিণ্টন বা কি হ'ব আমাৰ দবা নম্বৰ কি দিয়া আছে চোৱা মিনতী বৰুৱা বাইদেৱে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক কিয় খেলাবলৈ লৈ গৈছিল প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে দবা খেল বন্ধ নকৰিবলৈ আৰু সিহঁতক খেলপথাৰত ঠিকমতে খেলাবলৈ মিনতী বৰুৱা বাইদেৱে সিহঁতক লৈ গৈছিল প্ৰথম 6 নম্বৰ আমাৰ কি দিয়া আছিল চোৱা বিদ্যালয় সপ্তাহ কোনে উদ্বোধন কৰিছিল আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে কোনে আমাৰ বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিয়ে বিদ্যালয় সপ্তাহ উদ্বোধন কৰিছিল আমাৰ দ্বিতীয় 6 নম্বৰ কি দিয়া আছে বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা কি বাৰ আৰু তাৰিখ আছিল আমাৰ তাত আমাৰ বাৰটো দিয়া নাই তাৰিখটো দিয়া আছে চোৱা আমাৰ দ্বিতীয় দিনা কি আছিল বিদ্যালয় সপ্তাহৰ দ্বিতীয় দিনা 2 ডিসেম্বৰ প্ৰথমে আমাৰ 1 ডিসেম্বৰৰ পৰা খেল আৰম্ভ হৈছিল নম্বৰ সেকেন্ডটো হ'ব দ্বিতীয় দিনাটো কি হ'ব প্ৰথম দিনা যদি 1 তাৰিখ হয় দ্বিতীয় দিনা হ'ব 2 তাৰিখ তেতিয়া আমাৰ কি হ'ব 2 ডিসেম্বৰ 2025 তাৰিখ আছিল তাৰপিছত আমাৰ জন নম্বৰ কি দিয়া আছিল সেত্ৰী ছাৰে কি কৰি আছিল সেত্ৰী ছাৰে আমাৰ কি কৰি আছিল সেত্ৰী ছাৰে প্ৰতিযোগিতাত স্থান দখল কৰাৰ ছাত্ৰ ছাত্ৰীসকলৰ তালিকা কি কৰিছিল আমাৰ প্ৰস্তুত কৰি আছিল তাৰ পিছত আমাৰ কি প্ৰশ্ন দি আছে চোৱা 2 নম্বৰ আমাৰ কি দি আছে চোৱা পাঠত থকা জাননীখন 2 নম্বৰ আমাৰ দি আছে পাঠত থকা জাননীখন চাই তলৰ প্ৰশ্নবোৰৰ উত্তৰ কৰো আহা ক নম্বৰ আমাৰ কি দি আছে ক্ৰিকেট খেলত কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব খ নম্বৰ আমাৰ দি আছে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব গ নম্বৰ দি আছে খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি ঘ নম্বৰ আমাৰ দি আছে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰিব এই প্ৰশ্নখিনিৰ উত্তৰ চাওঁ আহা
আমাৰ ক নম্বৰ দিয়া আছিলে যে ক্ৰিকেট ক নম্বৰ দিয়া আছিলে ক্ৰিকেট খেলত কোন কোন শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব তৃতীয়ৰ পৰা আমাৰ পঞ্চম শ্ৰেণীলৈ খ নম্বৰ আমাৰ দিয়া আছে তৃতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেলত অংশগ্ৰহণ কৰিব পাৰিব ক্ৰিকেট বেডমিণ্টন দবা পাৰ্ট পানী সংগীত চকী এইবোৰ খেলত কি কৰিব পাৰিব আমাৰ খেলত অংশগ্ৰহণ কৰিব পাৰিব গ নম্বৰ আমাৰ দিয়া আছে খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি আমাৰ খ আৰু গ শাখাত থকা শ্ৰেণীকেইটা কি হ'ব তৃতীয়ৰ পৰা আমাৰ কি লৈ আছিলে পঞ্চমলৈ দিয়া আছিলে তালিকাত ঘ নম্বৰ আমাৰ কি দিয়া আছে সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি খেল খেলিব পাৰিব পাৰ পানী আৰু সংগীত চকী সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে এইটো আমাৰ ইজি খেল হয় সেই দুটা কি কৰিব পাৰিব সকলো শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে কি কৰিব পাৰিব খেলিব পাৰিব এতিয়া আমাৰ কি দিয়া আছে চোৱা আৰু কি দিয়া আছে আমাৰ ভাষা অধ্যয়ন 3 নম্বৰ ক দিয়া আছে আমাৰ ডাঙৰ হৰফৰ পদবোৰৰ অৰ্থ অনুমান কৰি আস্তানি মিলোৱা এইটো আমাৰ কি কৰিব দিছে আস্তানি মিলাব কোৱা হৈছে দিয়া আছে চোৱা বিদ্যালয় সপ্তাহ হ'ল প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ এইটো আমাৰ কি আছিলে দক্ষতা তাৰপিছত খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি আছে এইটো আমাৰ কি হ'ব এজনীয়া তাৰপিছত আমাৰ দিয়া আছে আমাৰ খেলখন পণ্ড কৰিলা পণ্ড মানে কি নষ্ট কৰিলা মিনতি বৰুৱা বাইদেৱে বেগাবেগিকৈ ওচৰলৈ আহিল এটা আমাৰ কি হ'ব খৰকৈ এনেকৈ তোমালোকে আস্তানি মিলাই দিবা প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল পৰিৱেশ উখল মাখল মানে আমাৰ কি হয় উল মাল এনেকৈ তোমালোকে আস্তানি মিলাই দিবা তাৰপিছত চোৱা এনেকৈ চিধাকেও লিখিব পাৰা এটা দিয়া আছে চোৱা এনেকৈ বিদ্যালয় সপ্তাহ হ'ল এনেকৈ চিধাকৈ লিখি দিবা নহ'লে বিদ্যালয় সপ্তাহ হ'ল আমাৰ প্ৰতিভা প্ৰদৰ্শনৰ মঞ্চ দক্ষতা খেলপথাৰত বেডমিণ্টনৰ একক প্ৰতিযোগিতা চলি আছে এজনীয়া হ'ব মানে আমাৰ খেলখন পণ্ড কৰিলা মানে কি হ'ব নষ্ট কৰিলা মিনতি বৰুৱা বাইদেৱে বেগাবেগিকৈ ওচৰলৈ আহিলোঁ বেগাটো মানে খৰকৈ প্ৰাঞ্জলহঁতৰ বিদ্যালয়খনত আজি উখল মাখল মানে কি হ'ব উল মাল পৰিৱেশ এনেকৈ তোমালোকে চিধা চিধিকৈ লিখিব পাৰা তাৰপিছত আমাৰ কি আছে চোৱা প্ৰশ্নত ঘ নম্বৰ আমাৰ প্ৰশ্ন কি আছে ঘ নম্বৰ দি আছে আমাৰ উদ্বোধন মানে কি কোনো কাম মুকলি বা আৰম্ভণি কৰা উদ্বোধন কৰোঁতাজন হ'ল উদ্বোধক তাৰপিছত বিভিন্ন কিতাপ পত্ৰ উন্মোচন কৰোঁতাজনক উন্মোচক বোলে এতিয়া আমি তলৰ ক অংশৰ লগত খ অংশ মিলাব আমাৰ তলৰ ক অংশৰ খ অংশ মিলাব কোৱা হৈছে ক অংশ দিয়া আছে এইটো আমাৰ কি দিয়া আছে খ অংশ শিক্ষাদান কৰোঁতাজন আমাৰ কি হ'ব শিক্ষাদান কৰোঁতাজন আমাৰ শিক্ষক হ'ব পৰিচালনা কৰাজন আমাৰ পৰিচালক হ'ব পাঠ কৰোঁতাজন আমাৰ কি হ'ব পাঠক হ'ব খেতি কৰাজন আমাৰ কি হ'ব খেতিয়ক হ'ব তোমালোকে এনেকৈ আস্তানি মিলাই দিব পাৰা নহ'লে ওপৰত যে আমাৰ দিয়া আছিলে তেনেকৈ আমি চিধা চিধিকৈও লিখি দিব পাৰোঁ যেনেকৈ এনেকৈ লিখি দিব পাৰা এনেকৈ চিধাকৈও লিখি দিব পাৰা যেনেকৈ আমাৰ আছিলে শিক্ষাদান কৰাজন শিক্ষক পৰিচালনা কৰাজন পৰিচালক আৰু আমাৰ পাঠ কৰোঁতাজন কি হ'ব পাঠক খেতি কৰাজন আমাৰ খেতিয়ক এনেকৈ তোমালোকে চিধা চিধিকৈও লিখিব পাৰা এতিয়া আমাৰ তলত কি প্ৰশ্ন দি আছে চোৱা তলত আমাৰ প্ৰশ্ন দিয়া নাই 4 নম্বৰ ক নম্বৰ আমাৰ দি আছে 4 নম্বৰ ক নম্বৰ দি আছে তলৰ শব্দবোৰ পঢ়োৱা তলৰ শব্দবোৰ আমাৰ পঢ়িব দিয়া হৈছে ইয়াত আমাৰ কি দি আছে নিয়সাঞ্চ নিয় যোগ প্ৰথম চ নিয়সাঞ্চ আৰু নিয় যোগ বৰ্গীয় জ আমাৰ কি হ'ব নিয়োজন জ নিয়সাঞ্চ এই যুক্তাক্ষৰে কি কৈছে আমাৰ ইয়াত শব্দ দিয়া আছে তেনেকৈ আমি শব্দখিনি পঢ়িব লাগে পঞ্চম নিয়সাঞ্চ পঞ্চম বঞ্চিত নিয়সাঞ্চ নিয়সাঞ্চ হৈছে চিত বঞ্চিত কুৎসিত নিয়সাঞ্চ এনেকৈ তোমালোকে এই যুক্তাক্ষৰ চলে কি কৰিবা আখৰবোৰ পঢ়িবা তাৰপৰা কি হয় ইঞ্জিন নিয়োজন জ ইঞ্জিন গুঞ্জন নিয়োজন জ আঞ্জা নিয়োজন জ এনেকৈ পঢ়ি ল'বা তাৰপিছত আমাৰ দিয়া আছে চোৱা খ নম্বৰ আমাৰ কি আছে খেলি মেলিকৈ থকা আখৰবোৰ সঠিক ক্ৰমত সজাই শব্দগত কৰোৱা ইয়াত আমাৰ খেলি মেলিকৈ দিয়া আছে উল্টা পুল্টাকৈ দিয়া আছে আমি কি কৰিব লাগে এইটো চিৰিয়েল বাই লিখিব লাগে আৰু সজাই শব্দগঠন কৰিব লাগে এটা আমাৰ দিয়া আছিলে প্ৰালঞ্জ এইটো আমাৰ কি হ'ব প্ৰাঞ্জল
ব্যঞ্জন তাৰপিছত ধৰি আছে তৌচিকু এইটো কি হ'ব আমাৰ কুচিত কুচিত হ'ব তাৰপিছত আমাৰ দি আছে সঞ্চয় এটা আমাৰ কি হ'ব সঞ্চয় সঞ্চয় হ'ব তাৰপিছত আমাৰ কি দি আছে দচি এটা আমাৰ কি হ'ব ইঞ্জিন ইঞ্জিন এই তোমালোকে এনেকে চিৰিয়েল বাই লিখি দিবা তাৰ তলত আমাৰ দি আছে চোৱা 5 নম্বৰ কি দি আছে আমাৰ 5 নম্বৰ দিয়া আছে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ মাজত এখন ক্ৰিকেট প্ৰতিযোগিতা চলিছে ইয়াত তৃতীয় আৰু চতুৰ্থ শব্দ দুটাই 3 আৰু 4ৰ স্থানবাচক অৰ্থ প্ৰকাশ কৰিছে ঠিক সেইদৰে আন স্থানবাচক শব্দবোৰ জানো আহা ইয়াত আমাৰ স্থানবাচক শব্দবোৰ জানিব কোৱা হৈছে ইয়াত আমাৰ কি দি আছে স্থানবাচক শব্দ চোৱা সংখ্যা দি দিছে স্থানবাচক শব্দ এইবোৰ কোৱা হয় আৰু সংক্ষিপ্ত ৰূপ 1 প্ৰথম একম 2 দ্বিতীয় দুইয় 3 তৃতীয় তৃতীয় 4 চতুৰ্থ চাৰ্থ আৰু 5 পঞ্চম পাঁচম 6 ষষ্ঠ ষষ্ঠ 7 সপ্তম সাতম 8 অষ্টম আঠম 9 নৱম নৱম 10 দশম দশম তাৰপিছত কি দিয়া আছে আকৌ সংখ্যা দিয়া আছে স্থানবাচক আৰু সংক্ষিপ্ত ৰূপ 11 দিয়া আছে 11 একাদশ 11শ দিয়া আছে আমাৰ 12 দ্বাদশ 12শ 13 ত্ৰয়োদশ কি হ'ব 13শ তাৰপিছত 14 চতুৰ্দশ এইটো আমাৰ কি হ'ব 14 তাৰপিছত খ 15 পঞ্চদশ 15শ 16 ষোড়শ তাৰপিছত 16শ তাৰপিছত 17 সপ্তদশ কি হ'ব 17শ তাৰপিছত 18 অষ্টাদশ 18শ 19 ঊনবিংশ তাৰপিছত কি হ'ব 19শ 20 বিংশ 20শ তোমালোকে এইবোৰ পঢ়ি ল'বা সংখ্যা স্থানবাচক আৰু সংক্ষিপ্ত ৰূপ তাৰপিছত আমাৰ তলত দি আছে চোৱা 6 নম্বৰ আমাৰ কি দি আছে 6 নম্বৰ দি আছে তলৰ তালিকাখন মনোযোগেৰে চাওঁ আৰু খেলো আহা এইটো আমাৰ এটা তালিকা বনাই দিয়া আছে বক্সৰ ভিতৰত আমাৰ দিয়া আছে যেনেকৈ আমাৰ কি দিয়া আছে চোৱা ত দ ক দীৰ্ঘ কি ব একাৰে বে ক একাৰে কা ব হ ক একাৰে ঢ তাৰপিছত ছ ব একাৰে বা নটাক দ ক দীৰ্ঘ কি ম চিকাৰে মি ড দীৰ্ঘ ধি আৰু প তাৰপিছত দিয়া আছে ন তাৰপিছত আমাৰ তলত দি আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 এতিয়া আমাৰ দি আছে চোৱা ক নম্বৰ আমাৰ কি দি আছে সংখ্যা চাই শব্দ লিখোৱা হয় ইয়াত আমাৰ দুটা যেনেকৈ আমাৰ কোৱেশ্চন মাৰ্ক দিছে ভাবি আছে সংখ্যা চাই শব্দ লিখিব কৈছে চাইডত আমাৰ দিছে খালী বাকচ দিয়া আছে ইয়াত আমাৰ 7 নম্বৰ দি আছে আৰু 3 নম্বৰ দি আছে আমাৰ 7 নম্বৰত কি আছে 7 নম্বৰত আছে আমাৰ হ আৰু 3 নম্বৰ আমাৰ কি আছে ক দীৰ্ঘিকাৰে কি হকি তাৰপিছত আমাৰ 2 নম্বৰ দিছে আৰু 11 নম্বৰ দিছে আমাৰ 2 নম্বৰ কি আছে দ আৰু 11 নম্বৰ আছে বয়াকাৰে বা দ বয়াকাৰে বা দবা হৈ গ'ল এটা নম্বৰ হৈ গ'ল তাৰপিছত আমাৰ তলত দি আছে 5 10 17 5ত আমাৰ কা 10 তাৰপিছত ছ আৰু 17 দি আছে আমাৰ ন এটা নম্বৰ কি হ'ব কাঞ্চন কা কয়াকাৰে কা কয়াকাৰে কা তাৰপিছত আমাৰ দি আছে 10 নম্বৰ কি দি আছে আমাৰ লেছন চ তাৰপিছত কি দি আছে আমাৰ 17 নম্বৰ দি আছে ন তো হ'ব আমাৰ কাঞ্চনকে তোমালোকে নম্বৰ চাই কিনে
চিৰিয়েল বাই লিখি কিনে শব্দ গঠন কৰিবা। তাৰপিছত আমাৰ খ নম্বৰ কি দি আছে চোৱা। আমাৰ খ নম্বৰ দি আছে শব্দ চাই সংখ্যাবোৰ লিখো আহা। কাবাডী আমাৰ যে ওপৰত শব্দ দি আছে এইবাৰ কি কৰিব লাগিব হেৰি চাই শব্দ চাই সংখ্যাবোৰ কি কৰিব লাগে আমি লিখিব লাগে। ইয়াত আমাৰ দি আছে কাবাডী, পঞ্চম আৰু বেডমিণ্টন। এতিয়া আমাৰ ওপৰত কি দি আছিলে চোৱা কাবাডী প্ৰথমে কাটো আমাৰ ক'ত আছে? কাটো আমাৰ 5 নম্বৰত আছে, 5 হ'ব। তাৰপিছত বাটো আমাৰ ক'ত আছে? 11 নম্বৰত, 11 নম্বৰ হ'ব। তাৰপিছত ডি ডিটো আমাৰ কি আছে? ক'ত আছে? 15 নম্বৰত আছে আমাৰ। এনেকে লিখিব লাগিব 5, 11, 15 পালো। তাৰপিছত প লেচন চ ম পঞ্চম, পটো আছে আমাৰ 16 নম্বৰত, 16 হ'ব আমাৰ 16। তাৰপিছত লৈচন চটো আমাৰ 10 নম্বৰ হ'ব, 10 নম্বৰ। আৰু মটো হ'ব আমাৰ 6 নম্বৰত। এটা হৈ গ'ল 3টা। প্ৰথমটো আমি পাইছিলোঁ 5, 11, 15। তাৰপিছতটো আমাৰ 16, 10 আৰু 6। 5, 11 আছিলে আৰু 15 আছিলে। তাৰপিছত আমাৰ 16, 10 আৰু আছিলে আমাৰ 6। এতিয়া আমাৰ কি আছে? বেডমিণ্টন। ইয়াত আমাৰ বয়কাৰে বেচাৰি হ'ব। বেডমিণ্টন বয়কাৰে বে আছে আমাৰ 4 হ'ব। তাৰপিছত দটো আছে আমাৰ 9 হ'ব। তাৰপিছত আমাৰ কি আছে? ম হৰ্ষিকাৰে মিটো আমাৰ 14 হ'ব। তাৰপিছত আমাৰ নয়তান্ত তটো আছে আমাৰ 12 নম্বৰ, নটো আছে আমাৰ 17 নম্বৰ, এনেকে আমাৰ 8, 9, 14, 12, 17, 8, 9, 14, 12, 17টো আমাৰ বেডমিণ্টন হ'ব। 8, 9, 14 আৰু 8, 4, 9, 14 আৰু হ'ব আমাৰ 12 আৰু হ'ব আমাৰ 17। 4, 9, 14, 12, 17 এইটো হ'ব আমাৰ বেডমিণ্টনত। তাৰপিছত আমাৰ কি দি আছে চোৱা 7 নম্বৰ দি আছে আমাৰ 7 নম্বৰ দি আছে কাষৰ ঢোলৰ ছবিত থকা শব্দ বাছি লৈ ছন্দবোৰ কৰো আহা। ইয়াত আমাৰ কি কৰিছে? কাষত এই শব্দবোৰৰ কথা কৈছে। আমাৰ এই ঢোলৰ ভিতৰত শব্দ দি আছে বুলি লিখি আমি ছন্দ পূৰ কৰিব লাগে। বাৰৈ খুৰাই বাঁহেৰে কি কৰে? বাঁহেৰে আমাৰ সাজে হ'ব। তাৰপিছত নাপিত ককাই চুলিকে কি হ'ব? আমাৰ কাটে। কাটে। ঢোল কি হ'ব? আমাৰ বজায়। আৰু ঢুলীয়া ককাই দৰ্জী বাবাই কাপোৰ কি হ'ব? আমাৰ কাপোৰ চিলাই। বাঁহেৰে সাজে আৰু চুলিকে কাটে, ঢোল বজায় আৰু কাপোৰ চিলাই। এনেকে তোমালোকে শব্দবোৰ কি কৰিবা? ছন্দবোৰ পূৰণ কৰিবা শব্দবোৰ লিখি। এতিয়া দি আছে জ্ঞান সম্প্ৰসাৰণ। 8 নম্বৰ দি আছে আমাৰ আলোচনা কৰো আৰু লিখো আহা। ক নম্বৰ কি দিছে? ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল? খ নম্বৰ দি আছে প্ৰাঞ্জলহঁতৰ বিদ্যালয় সপ্তাহ নেখেলা কি খেল তোমালোকৰ বিদ্যালয়ত খেলোৱা হয়? প্ৰশ্নখিনিৰ উত্তৰ চাওঁ। আমাৰ প্ৰথমে ক নম্বৰ দিছিলে আমাৰ ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কিয় খেলিছিল? আমাৰ বিদ্যালয়ৰ মূল খেলপথাৰত একে সময়তে বেডমিণ্টন আৰু আন খেল চলি আছিল বাবে ঠাই নাছিল। মানে খেলিবলৈ ঠাই আমাৰ জেগা নাছিল মানে। সেইকাৰণে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ক্ৰিকেট খেলখন কাষৰ খেলপথাৰত কি হৈছে? অনুষ্ঠিত হৈছিল। খ নম্বৰ আমাৰ কি দিছে চোৱা প্ৰাঞ্জলহঁতৰ বিদ্যালয় সপ্তাহ নেখেলা কি
খেল তোমালোকৰ বিদ্যালয়ত খেলোৱা হয় আমাৰ কি খেলোৱা হয় প্ৰাঞ্জলহঁতৰ বিদ্যালয়ত সপ্তাহত এখেলা হ'লেও আমাৰ বিদ্যালয়ত কি খেলা হয় কাবাডী দৌৰ লং জাম্প হাই জাম্প তাৰপিছত চকা দৌৰ ৰছী টনা বল নিক্ষেপ আদি খেল খেলোৱা হয় তাৰপিছত আমাৰ এটাৰ হৈ গ'ল তাৰপিছত আমাৰ কোৱেশ্চন কি দি আছে চোৱা 9 নম্বৰ ক নম্বৰ কি দি আছে 9 নম্বৰ ক নম্বৰ তোমালোকে নিশ্চয় সমনীয়াৰ লগত বহু ধৰণৰ খেল খেলা তলৰ ছবিত দিয়া খেলবোৰৰ নাম লিখা এইটো আমাৰ হয় ল'ৰা-ছোৱালী কি কৰিছে ক্ৰিকেট খেলিছে ইয়াত আমাৰ কি হৈছে বেডমিণ্টন খেলিছে ইয়াত আমাৰ দবা খেলিছে ইয়াত আমাৰ কি হয় ক্ৰিকেট কয়কাৰে ক্ৰি কয়কাৰে কে ট ক্ৰিকেট হৈ গ'ল তাৰপিছত আমাৰ হ'ব বেডমিণ্টন কয়কাৰে বে ড ওৱান বি নটা ট ড বেডমিণ্টন হৈ গ'ল তাৰপিছত আমাৰ কি আছে দবা দ ময়াকাৰে বা দবা হৈ গ'ল ক্ৰিকেট বেডমিণ্টন আৰু দবা এই তিনিটা খেল আমি দেখা পাইছোঁ এতিয়া আমাৰ খ নম্বৰ দি আছে চোৱা তলৰ খেলসমূহক গুৰুক্ৰিয়া আৰু লঘুক্ৰিয়া হিচাপে ভাগে ভাগে লিখোৱা হয় এই আমাৰ খেলবোৰ দি আছে আমি কি কৰোঁ গুৰুক্ৰিয়া আৰু লঘুক্ৰিয়া হিচাপে কি কৰোঁ ভাগে ভাগে লিখিব লাগে ফুটবল কেৰম লুডু ক্ৰিকেট টেনিছ হকী কাবাডী দবা টেবুল টেনিছ দৌৰ এইবোৰ কি কৰিব লাগে আমি দুটা ভাগত ভাগ কৰিব লাগে আমি এই খেলবোৰক দুটা ভাগত ভাগ কৰি দিওঁ যেনেকৈ আমাৰ গুৰুক্ৰিয়া মানে কি আমাৰ গুৰুক্ৰিয়া মানে আমাৰ বহিঃক্ৰিয়া লঘুক্ৰিয়া মানে আমাৰ অন্তঃক্ৰিয়া বহিঃক্ৰিয়া মানে বাহিৰত খেলা খেলাৰ লঘুক্ৰিয়া আমাৰ অন্তঃক্ৰিয়া মানে কি হয় ভিতৰত বহিঃক্ৰিয়া মানে বাহিৰত অন্তঃক্ৰিয়া মানে আমাৰ ভিতৰত যেনেকৈ আমাৰ বহিঃক্ৰিয়া আমাৰ বাহিৰত কি খেল ক্ৰিকেট হকী কাবাডী টেনিছ দৌৰ ফুটবল এইবিলাক কি কৰোঁ বাহিৰত খেলোঁ অন্তঃক্ৰিয়া মানে ভিতৰত খেল কি হ'ব কেৰেম লুডো দবা টেবুল টেনিছ এনেকৈ আমি তোমালোকে কি কৰিবা ভাগ কৰি দিবা তাৰপিছত আমাৰ কি কুৱেশ্যন দি আছে চোৱা তলৰ নিৰ্দিষ্ট বাকচত 10 নম্বৰ দি আছে তলৰ নিৰ্দিষ্ট বাকচত একেভাগে আৰু দলীয়ভাৱে খেলা খেলসমূহৰ নাম লিখা এককভাৱে খেলা খেল আৰু দলীয়ভাৱে খেলা খেল ওপৰত যে দিয়া আছে তলৰ সেই কি কৰিব লাগে আমাৰ এককভাৱে আৰু দলীয়ভাৱে তলত যে বাকচবোৰ দিয়া আছে ইয়াত আমি লিখিব লাগে যে এককভাৱে খেলা খেল কি খেলিব পাৰে দলীয়ভাৱে খেলা খেল আমি কি খেলিব পাৰিম যেনেকৈ আমাৰ দিয়া আছে চোৱা এককভাৱে আমি কি খেলিব পাৰিম পাৰ পানী বেডমিণ্টন লুডো কেৰম দবা ইত্যাদি বিষয়ে এককভাৱেও নিজে মানে খেলিব পাৰি আৰু দলীয়ভাৱে আমি কি কৰিব পাৰে ক্ৰিকেট ফুটবল কাবাডী এইবোৰ কি কৰে আমাৰ দল হৈ আমি খেলিব লগা হয় তাৰপিছত আমাৰ প্ৰশ্নত কি দি আছে চোৱা 11 নম্বৰ দি আছে সহপাঠীৰ সৈতে আলোচনা কৰি লিখা সকলোৱে পাৰ পানী খেলখন খেলাৰ বাবে সাজু হৈছে দীপিকাই দিব্যজ্যোতিক হাতত ধৰি আগবঢ়াই আনি শাৰীত থিয় কৰাই দিলে তোমালোকৰ এজন লগৰীয়াই কাণেৰে সোধে তেওঁ কি খেল খেলিবলৈ দিবা তোমালোকৰ কোনোবা লগৰীয়াই মানে কাণেৰে যদি সোধে তোমালোকে কি খেল মানে কি খেল খেলিব দিবা আমাৰ এতিয়া লিখিব দিয়া আছে ফুটবলত এনেকৈ তোমালোকে আমাৰ এজন লগৰীয়া যদি মানে আমাৰ লগৰীয়া কি হয় আমাৰ এজন লগৰীয়া যদি কাণেৰে শুনে যদিও তেওঁক সকলোৰে সৈতে একেলগে খেলিবলৈ দিব লাগে আৰু কি কৰিব লাগে আমি তেওঁক পাৰ পানী দৌৰ লুকাচুৰি বল খেল ৰঙীন চিত্ৰ আঁকা পাজল সাজা দৌৰি টানা আদি খেল খেলিবলৈ দিব পাৰোঁ খেলৰ সময়ত আমি হাতৰ ইশাৰা আৰু মুখৰ ভাৱ আৰু সহজ ভাষাৰে বুজাই দিওঁ যাতে তেওঁ সহজে বুজি পায় এইদৰে আমি সকলো লগৰীয়াই একেলগে আনন্দৰে খেলিব কি কৰিব লাগে আমি লাগে বা খেলিম তেনেকৈ তোমালোকে যেনেকৈ কৰিবা তেনেকৈ লিখি দিবা তাৰপিছত আমাৰ কি দি আছে চোৱা তলৰ খেল দুবিধৰ নাম লিখা 12 নম্বৰ দি আছে আমাৰ তলৰ খেল দুবিধৰ নাম লিখা তাৰে কোনবিধ খেল খেলি তোমাৰ ভাল লাগে
খেলবিধ খেলি কিয় ভাল পোৱা দুটা বাক্য লিখা আমাৰ তলত দুটা ছবিত আমাৰ কি দিছে আমাৰ দুটা খেল খেলা দেখা পাইছো ইয়াত আমাৰ কি কৰিছে গুটি দি খেলি আছে ইয়াত আমাৰ লুকা ভাকু ক'ব পাৰো খেল খেলি আছে তোমালোকে এইটো এনেকে লিখিব পাৰা প্ৰথম ছবিত আমি কি দেখা পাইছো প্ৰথম ছবিত ইয়াত ল'ৰাটোৱে সৰু সৰু পাথৰ ওপৰলৈ দলিয়াই ধৰি খেলি আছে আৰু এই খেলখনৰ নাম পুৰি খেল বা গুটি খেল দ্বিতীয় ছবিত আমি কি দেখা পাইছো ইয়াত এগৰাকী ছোৱালীৰ চকুত কাপোৰ বান্ধি অন্য ছোৱালীবোৰক ধৰিবলৈ চেষ্টা কৰিছে এই খেলখনৰ নাম কাদাবাছি বা আমি চকু বান্ধি আমি কি কৰোঁ লুকা চুৰিও খেলিব পাৰোঁ তেনেকে তোমালোকে লিখিব পাৰা ইয়াত যে আমাৰ প্ৰথম ছবি দিয়া আছিলে ইয়াত আমাৰ ছোৱালী দেখা পাইছো ইয়াত আমাৰ কি হ'ব ইয়াত আমি ছোৱালীজনী ইয়াত তোমালোকে ছোৱালীজনী লিখিবা ছোৱালীজনী কি কৰিছে আমাৰ ছোৱালীজনী সৰু সৰু পাথৰ ওপৰলৈ দলিয়াই কি কৰিছে আমাৰ গুটি যে আমি খেলো গুটিৰ পৰা এনেকে খেলি আছে ইয়াত তোমালোকে ল'ৰা লিখিবা ছোৱালীজনী লিখিবা ইয়াত আমাৰ কি দি আছে চোৱা পাৰ্ট 2 আমাৰ দিয়া আছে কপৌ কু কু পহু আহা আমি বিভিন্ন ধৰণৰ খেল খেলো তাৰে কিছুমান আমাৰ থলুৱা খেল ঠাই ভেদে এই খেলসমূহৰ নাম আৰু খেলাৰ নিয়ম সামান্য বেলেগ হোৱা দেখা যায় তদুপৰি আমাৰ বহু থলুৱা খেলৰ লগত বিভিন্ন গীত মাতো পৰিৱেশন কৰা হয় পাঠটো তেনে এটি খেলৰ বিষয়ে জানিব পাৰিবা আমাৰ এই পাঠটো কি কোৱা হৈছে মানে আমি বিভিন্ন ধৰণৰ খেল খেলো তাৰে কিছুমান আমাৰ কি হয় থলুৱা খেল হয় ঠাই ভেদে আমাৰ কি হয় এই খেলসমূহৰ নাম আৰু খেলাৰ নিয়ম সামান্য বেলেগ হয় মানে বিভিন্ন ঠাইত বিভিন্ন মানুহে বিভিন্ন মানে বেলেগ বেলেগ ধৰণৰ খেলে আৰু তদুপৰি আমাৰ বহু থলুৱা খেলৰ লগত কি হয় আমাৰ বিভিন্ন গীত মাতো পৰিৱেশন কৰা হয় বিভিন্ন থলুৱা খেলৰ লগত বিভিন্ন গীত মাতো আমাৰ মানে গোৱা হয় পৰিৱেশন কৰা হয় পাঠটো তেনে এটি খেলৰ বিষয়ে জানিব পাৰিবা পাঠটোত আমাৰ কি কৈছে তেনে এখন খেলৰ বিষয়ে আমি জানিব পাৰিম আহা পঢ়ি চাম কি দিয়া আছে আমাৰ পাঠটোত বহুদিন আগৰ কথা মাঘ বিহুৰ উৰুকালৈ বেছি দিন নাছিল গাঁৱৰ ল'ৰাহঁতে মেজি সাজিব তাৰ বাবে তেওঁলোকে পথাৰৰ পৰা নৰা আনিবলৈ গ'ল পথাৰখনৰ দাঁতিৰে এখন নৈ বৈ গৈছে নৈখনৰ পাৰত এজোপা বগৰী গছ আছিল সেই বগৰী গছজোপাত এহাল কপৌ চৰায়ে ৰুণ দি আছিল ইয়াত আমাৰ কি কোৱা হৈছে বহুদিন আগৰ কথা মানে বহুত দিন আগৰ কথা য'ত আমাৰ দিয়া আছে মাঘ বিহুৰ উৰুকালৈ বেছি দিন নাছিল মানে বহুত দিনৰ আগৰ কথা মাঘ বিহু মানে চাপি আহিছিল মানে ওচৰ হৈ পাইছিল তেতিয়া মাঘ বিহুৰ উৰুকালৈ বেছি দিন নাছিল মানে বেছি দিন নাছিল আৰু তাৰ পিছত গাঁৱৰ ল'ৰাহঁতে কি কৰিছে মেজি সাজিব আমি মাঘ বিহুত কি কৰো মেজি সাজো তাৰপিছত তাৰ বাবে তেওঁলোকে কি কৰে পথাৰৰ পৰা নৰা আনিবলৈ মানে যেতিয়া আমাৰ মেজি সাজো তেতিয়া আমি কি হয় নৰাৰ আমাৰ মেজি সাজোতে আমাৰ নৰা দৰকাৰ হয় তেতিয়া আমি কি কৰো নৰা আনিবলৈ যেনেকে নৰাৰে আমি মেজি সাজো তেনেকে সিহঁতৰ তেনেকে নৰাৰে মেজি সাজিবলৈ নৰা আনিবলৈ গৈছিল পথাৰৰ পৰা নৰা আনিবলৈ গ'ল পথাৰখনৰ দাঁতিৰে এখন কি হৈছে নৈ বৈ গৈছে পথাৰখনৰ মানে লগতে এটা নৈ বৈ গৈছে নৈখনৰ পাৰত এজোপা ডাঙৰ কি আছে বগৰী গছ আছিল ডাঙৰ এটা বগৰী গছ আছিল য'ত সেই বগৰীজোপাত এহাল কপৌ চৰায়ে মানে কপৌ চৰাইৰ বাহ আছিল সেই গছজোপাত ৰুণ দি আছিল মানে ৰুণ দি আছিল তাৰপিছত ল'ৰাহঁতক দেখি কপৌহাল ভুৰুমকৈ উৰি গ'ল যেতিয়া মানে ল'ৰাহঁতে যেতিয়া নৰা আনিবলৈ গ'ল পথাৰখনত তো পথাৰখনতে আছিলে বগৰীখন গছজোপা তাৰপিছত যেতিয়া ল'ৰাহঁতক দেখিলে তেতিয়া কি হ'ল কপৌহাল মানে উৰি গুচি গ'লগৈ ভুৰুমকৈ উৰি গ'ল তাকে দেখি সিহঁতৰ এজনৰ কপৌ কু কু খেললৈ মনত পৰিল আৰু লগৰীয়াহঁতক সি খেলখন খেলাৰ বাবে খাটনি ধৰিলে আমি দেখোন অলপ সময় কপৌ কু কু খেলকে খেলিব পাৰো আনবোৰে তাৰ কথাত হয় ভৰ দি ক'লে
পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা। ইয়াত আমাৰ তাৰপিছত কোৱা হৈছে তাকে দেখি মানে যেতিয়া কপৌশাল ভুৰুংকৈ উৰি গ'ল তেতিয়া সেই কপৌশালক দেখি সিহঁতৰ সিহঁতে ল'ৰাকেইজন আছিল যে তাৰ পৰা এজনৰ কি মন গ'ল কপৌ কুকু। কপৌ কুকু এটা খেলৰ নাম হয়। কপৌ কুকু মানে তেনেকে খেললৈ মনত পৰিল মানে সেই খেলটো ইয়াৰ মনত পৰিছে। ল'ৰাহঁতক সি খেলখন খেলাৰ বাবে ল'ৰাহঁতে কি কৈছে খেলখন খেলাৰ বাবে কি কৰিছে খাটনি ধৰিলে মানে কৈ আছে বাৰ আমি দেখোন অলপ সময় সেই খেলটো খেলিব পাৰো মানে কপৌ কুকু খেলকে খেলিব পাৰো। আনবোৰে তাৰ কথাত কি কৈছে হয় ভৰ দি ক'লে মানে হয় খেলিব পাৰো। পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা। তাৰপিছত কৈছে যে এজনে কি কৈছে পথাৰখনলৈ গৈ কপৌ কুকু খেলো বলা। তাৰ পাছত সিহঁতৰ এজন কপৌ হ'ল আনবোৰে হাতে হাত ধৰি ঘূৰণীয়া হৈ খেলখন আৰম্ভ কৰিলে। তাৰপিছত কি হ'ল এই পথাৰখন গৈ সিহঁতৰ এজন মানে কপৌ হয়। তাৰপিছত চাৰিওফালে হাতে হাত ধৰি ঘূৰণীয়া হৈ খেলখন কি কৰিছে আৰম্ভ কৰিছে খেলিবলৈ ধৰিছে। ইয়াত চোৱা খেলিবলৈ ধৰিছে দিয়াই আছে আমাৰ ছবিত কপৌ কি কৈছে মানে যোন ল'ৰাটোৱে কপৌ বনিছে কপৌ বুলি বনাই দিছে সিহঁতে আৰু এই ল'ৰাজনে কৈছে যে মূৰটো ধুপিয়াই কৈছে যে কুকু লগৰীয়া খুদ চাউল খোৱাহি। লগৰীয়াই কি কৈছে খুদ চাউল খোৱাহি মানে চাৰিওফালে যে আছিলে হাতে হাত ধৰি সিহঁতে কৈ আছে মানে যে খুদ চাউল খোৱাহি। কপৌ বোকা আছে পানী আছে কেনেকৈ যাম। কপৌৱে কৈছে যে আমাৰ বোকা আছে পানী আছে কেনেকৈ যাম। কপৌটোৱে উৰি অহা ভংগীমাৰে লগৰীয়াহঁতৰ ওচৰ পাবহি। কপৌটোৱে কি কৰিছে উৰি অহাৰ ভংগীমা কৰিছে মানে ভংগীমা কৰি কি কৰিছে লগৰীয়াহঁতৰ ওচৰ পাবহি ওচৰলৈ আহিছে মানে। লগৰীয়া কলৈ যোৱা। কপৌ ৰজাৰ পুখুৰীত গা ধুবলৈ। লগৰীয়াই সুধিছে যে কলৈ যোৱা। যেতিয়া ভংগীমা কৰিছে তেতিয়া লগৰীয়াহঁতে সুধিছে যে কলৈ যোৱা। তেতিয়া কি কৈছে কপৌৱে কি কৈছে ৰজাৰ পুখুৰীত গা ধুবলৈ যাওঁ। লগৰীয়া ইয়াত কিয় নোধোৱা। লগৰীয়াই সুধিছে আকৌ ইয়াত কিয় নোধোৱা। কপৌ এইটো ইমান সৰু পুখুৰী মানে কপৌৱে কৈছে যে এইটো ইমান সৰু পুখুৰী। লগৰীয়া ইয়াত এখিলা সৰাপাত পেলাই দিয়া পুখুৰীটোত ডাঙৰ হৈ যাব। যেতিয়া কৈছে লগৰীয়াই কি কৈছে ইয়াত এখিলা সৰাপাত পেলাই দিয়া পুখুৰীটো আমাৰ কি হ'ব সৰু পুখুৰীটো আমাৰ ডাঙৰ হৈ যাব। কপৌটোৱে ওচৰতে পৰি থকা সৰাপাত এখিলা আনি পুখুৰীটোত পেলাই দিলে। লগে লগে লগৰীয়াহঁতে থিয় হৈ কেইখোজমান পিছুৱাই দি বহলকৈ থিয় দিলে। যেতিয়া কি কৰিছে কপৌটোৱে কি কৰিছে ওচৰতে পৰি থকা সৰাপাত এখিলা কি কৰিছে সিহঁতে যে ৰাউণ্ডকে হাত ধৰি যে আছিলে এজনৰ লগত এজন যে হাত ধৰি আছিলে এতিয়া কি কৰিছে তাৰ মাজত সৰাপাত এখিলা কি কৰিছে আনি পুখুৰীটোত পেলাই দিলে মানে মাজৰটো পুখুৰী হয় তাত পেলাই দিলে। লগে লগে লগৰীয়াহঁতে কি কৈছে থিয় হৈ কেইখোজমান যেতিয়া মানে অকমান চাপি আছিলে তাৰপিছত কি কৰিছে বহল হৈ গৈছে মানে অকমান পিছলৈ আহি গৈছে মানে কেইখোজমান পিছুৱাই দি বহলকৈ থিয় হৈ দিছে মানে যাতে আমাৰ নদীখন পুখুৰীখন কি হয় ডাঙৰ যাতে হয়। লগৰীয়া এয়া চোৱা। লগৰীয়াক কি কৈছে লগৰীয়া এয়া চোৱা পুখুৰীটো ডাঙৰ হৈ গ'ল। লগৰীয়াই কৈছে যে এয়া চোৱা তোমাৰ পুখুৰীটো কি হৈছে ডাঙৰ হৈ গৈছে। কপৌ বাবা পুখুৰীটো চোন সঁচাকৈয়ে ডাঙৰ হৈ গ'ল। ইয়াৰ পাছত কপৌটো পুখুৰীলৈ সোমাই যাব আৰু এইদৰে গীত গাব। তাৰপিছত কি কৰিছে কপৌৱে কৈছে যে বাবা পুখুৰীটো চোন সঁচাকৈয়ে ডাঙৰ হৈ গ'ল। সিহঁতে বহল কৰিছে তাৰপিছত ডাঙৰ হৈ গ'ল। তাৰপিছত কপৌৱে তেনেকে কৈ আছে। ইয়াৰ পাছত কপৌটো কি কৈছে পুখুৰীলৈ সোমাই যাব আৰু এইদৰে গীত গাব। গীতটো শুনা। লগৰীয়া সুৰ লগাই কব। লগৰীয়াই কি কৈছে সুৰ লগাই কব পদুম ফুলৰ চকা কপৌ হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ দেখুৱাই দিব আৰু গাব। কপৌৱে কি কৰিব হাত দুখন তললৈ কৰি আঁঠু চুই পানীৰ জোখ
দেখুৱাই দিব আৰু গাব ইমান ইমান পানী লগৰীয়া গংগা ৰাণী কপৌৱাকক কি কৈছে ইমান ইমান বোকা লগৰীয়াহঁতে হাতত ধৰা ধৰিকৈ থিয় দিব আৰু কপৌৱে গাব এনেকে সিহঁতে কি কৈছে গাই গাই খেলি আছে লগৰীয়া সুৰ লগাই কব পদুম ফুলৰ চকা কপৌ বেজি দিও দিও লগৰীয়া হাত জোকাৰি নিদিবা কপৌ ওলাই যাও লগৰীয়া নাযাবা এইদৰে দুবাৰমান খেলি কপৌজনী পুখুৰীৰ পৰা ওলাই যাবলৈ বিচাৰিব আৰু লগৰীয়াহঁতে ওলাই যাবলৈ নিদিব সিহঁতে মানে এনেকে খেলি আছে কপৌ তেনেকে খেলে আৰু কপৌ তোমালোকৰ কাণ দুখন কোনে দিলে কপৌৱে কৈছে যে তোমালোকৰ কাণ দুখন কোনে দিলে যেতিয়া লগৰীয়া কোনে দিলে লগৰীয়াহঁতে কৈছে কোনে দিলে কপৌ চিলনীয়ে দিলে লগৰীয়াহঁতে হাত এৰি নিজৰ কাণ খেপিয়াই চালে সেই চেগতে কপৌজনী ওলাই গ'ল লগৰীয়াহঁতে কু কু বুলি কপৌৰ পিছ ললে তেনেকে সিহঁতে খেলিছে তাৰপিছত আমাৰ কি দিয়া আছে চোৱা ক্ৰিয়াকলাপ দিয়া আছে পাঠ ভিত্তিক 1 নম্বৰ কি দিয়া আছে আমাৰ ক আৰু লিখো আহা ক নম্বৰ মেজি কোনটো বিহুত সাজে খ নম্বৰ লৰাহঁতে পথাৰলৈ কিয় গৈছিল গ নম্বৰ কাক দেখি লৰাহঁতৰ কপৌ কু খেলিবলৈ মন গৈছিল কাক দেখি ঘ নম্বৰ দি আছে আমাৰ কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল উগ নম্বৰ দি আছে আমাৰ ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল প্ৰথম 6 নম্বৰ পুখুৰীটো কিয় ডাঙৰ কৰিছিল আহাৰ প্ৰশ্নখিনিৰ উত্তৰ চাও ইয়াত আমাৰ ক নম্বৰ কি দিয়া আছিলে আমাৰ ক নম্বৰ দি আছিলে মেজি কোনটো বিহুত সাজে আমাৰ মেজি মাঘ বিহুত কি হয় সাজে আমাৰ মেজি মাঘ বিহুত সাজে কোনটো ঠাইত আমি কি লিখিম মাঘ বিহুত সাজে খ নম্বৰ আমাৰ কি দি আছিলে লৰাহঁতে পথাৰলৈ কিয় গৈছিল লৰাহঁতে মেজি সাজিবলৈ নৰা আনিবলৈ কিয় গৈছিল আমাৰ মেজি সাজিবলৈ আৰু নৰা আনিবলৈ পথাৰলৈ গৈছিল তাৰপিছত আমাৰ ঘ নম্বৰ কি দি আছে চোৱা ঘ নম্বৰ আমাৰ দিয়া আছে কাক দেখি লৰাহঁতে কপৌ কু খেলিবলৈ মন গৈছিল কপৌ চৰাইহাল দেখি কাক দেখি কপৌ চৰাইহাল দেখি লৰাহঁতৰ কপৌ কু খেলিবলৈ মন গৈছিল ঘ নম্বৰ আমাৰ কি দিয়া আছে কপৌজনীয়ে কি কথা কৈ পুখুৰীৰ পৰা ওলাই দৌৰিছিল কপৌজনীয়ে কৈছিল যে তোমালোকৰ কাণ দুখন কোনে নিলে প্ৰথমে আমাৰ কি কৈছিলে যে তোমালোকৰ কাণ দুখন কোনে নিলে যেতিয়া লৰাকেইজনে কি কৰিছে যেতিয়া কাণত ধৰিছে তেতিয়া কি হল চিলনীয়ে গুচি গল পুখুৰীৰ পৰা ওলাই আৰু কি কৈছিলে চিলনীয়ে নিলে কৈ পুখুৰীৰ পৰা কি হল ওলাই দৌৰিছিল উগ নম্বৰ আমাৰ কি হব ৰজাৰ পুখুৰীত কোনে গা ধুব বিচাৰিছিল কপৌজনীয়ে ৰজাৰ পুখুৰীত গা ধুব বিচাৰিছিল প্ৰথম 6 নম্বৰ আমাৰ হ'ব পুখুৰীটোত কিয় ডাঙৰ কৰিছিল পুখুৰীটো আমাৰ কিয় ডাঙৰ কৰিছিল কপৌজনীয়ে গা ধুব পাৰিবৰ বাবে কপৌজনীয়ে আমাৰ গা ধুব পাৰিবৰ বাবে পুখুৰীটো আমাৰ কি হৈছিল ডাঙৰ কৰিছিল এতিয়া আমাৰ 2 নম্বৰ প্ৰশ্ন কি দিয়া আছে চোৱা 2 নম্বৰ আমাৰ প্ৰশ্ন কি দিয়া আছে খেলটোত কোনে গাইছে লিখো আহা ক নম্বৰ আমাৰ কি দিছে বোকা আছে পানী আছে কেনেকৈ যাম খ নম্বৰ কি দিছে ইমান ইমান পানী গ নম্বৰ কি দিছে আমাৰ পদুম ফুলৰ চকা আমাৰ ইয়াত খালি বক্স দি দিছে তাত আমি কি লিখিব লাগে যে এই খেলটোত কোনে গাইছে সেই কোনে গাইছে এটা আমি কি কৰিব লাগে ক'ব লাগে তাৰ পিছত চোৱা আমাৰ 3 নম্বৰ দিয়া আছে তলত 3 নম্বৰ কোৱেশ্চনখিনি চোৱা কপৌ কু খেলটো এটা ক্ৰমত খেলা হয় সেই ক্ৰমৰ লগত সংগতি ৰাখি
তলৰ পৰ্যায়বোৰ সঠিক ক্ৰমত নম্বৰৰ সৈতে আঁচ টানি মিলোৱা কপৌ কুকু খেলটোৰ কি হয় এটা ক্ৰমত খেলা হয় সেই ক্ৰমৰ মানে ইয়াত কি আছে উল্টা পুল্টা দি আছে যে আমাৰ প্ৰথমতে কি কৰিব লাগে সেকেন্ডত কি কৰিব লাগে তেনেকৈ কি কৰিব লাগে সিৰিয়াল বাই দিব লাগে যেনেকৈ আমাৰ দিয়া আছে চোৱা কপৌৱে লগৰীয়া হতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা তাৰপিছত দিয়া আছে এজন খেলুৱৈ কপৌ হিচাপে বাছনি কৰা ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মৰা লৰাহতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা আৰু দিয়া আছে লাষ্টত কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা এইটো চোৱা প্ৰশ্নটোৰ উত্তৰ আমাৰ কি দিয়া আছে আমাৰ 2 নম্বৰ কি দিয়া আছিলে আমাৰ খেলটোত বোকা আছে পানী আছে কেনেকৈ যাম এইটো আমাৰ কোন কৈছিলে ক নম্বৰটো আমাৰ কোনে কৈছিলে কপৌৱে কৈছিলে খ নম্বৰ আমাৰ আছে ইমান ইমান পানী এইটো কোনে কৈছিলে আমাৰ কপৌৱে কৈছিলে পদুম ফুলৰ চকা এইটো আমাৰ কোনে কৈছিলে লগৰীয়াহঁতে কৈছিলে তাৰ পিছত আমাৰ 3 নম্বৰ দি আছিলে যে ক্ৰমত খেলা হয় মানে কপৌ কুকু খেলটো আমাৰ কি হয় না ক্ৰমত খেলা হয় সেইটো আমাৰ কি কৰিব লাগে কেনেকে ক্ৰমে খেলে সেইটো আমি দেখাব লাগে মানে প্ৰথমে আমাৰ কি কৰিব লাগে সেকেন্ডত আমি কি কৰিব লাগে সেইটো আমাৰ দিয়া আছে এনেকৈ আমাৰ দিয়া আছিলে প্ৰথমে আমি কি কৰিব লাগে যে এজন খেলুৱৈ কপৌ হিচাপে বাছনি কৰিব লাগে 2 নম্বৰ আমাৰ কি হ'ব এইটো হ'ব আমাৰ 1 নম্বৰ লৰাহতে ইজনে সিজনৰ হাত ধৰি ঘূৰণীয়াকৈ থিয় হোৱা এইটো আমাৰ 2 নম্বৰ হ'ব 3 নম্বৰ আমাৰ কি হ'ব কপৌৱে লগৰীয়া হতে হাতে হাতে ধৰি সজা ঘেৰটোৰ মাজলৈ যোৱা এইটো আমাৰ হ'ব 3 নম্বৰ 4 নম্বৰ আমাৰ কি হ'ব কপৌটোৱে পাত এখিলা পেলাই পুখুৰীটো ডাঙৰ কৰা এইটো আমাৰ হ'ব 4 নম্বৰ আৰু 5 নম্বৰ হ'ব আমাৰ ঘেৰটোৰ মাজৰ পৰা কপৌটো বাহিৰলৈ ওলাই দৌৰ মাৰা এইটো আমাৰ হ'ব 5 নম্বৰ এনেকৈ তোমালোকে কোনটো 1 2 3 দিয়া আছে সাইডত হেতু তোমালোকে আস্তানি মিলাই দিবা এতিয়া আমাৰ 4 নম্বৰ কি দিয়া আছে চোৱা তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক এই মানে গোল চিহ্নটো আমাৰ কি কৈছে ৰঙেৰে পূৰ কৰা প্ৰথমৰ কোৱেশ্চনটো আমাৰ কি দিয়া আছে খেলখনৰ পুখুৰীটো কি হ'ব ক নম্বৰ দিয়া আছে আমাৰ মনে সজা খ নম্বৰ দিয়া আছে হাতে হাত ধৰি সজা গ নম্বৰ আমাৰ দিয়া আছে বোকা পানীৰ ঘ নম্বৰ দিয়া আছে গছৰ পাতেৰে সজা পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল ক নম্বৰ দিয়া আছে খান্দি খ নম্বৰ দিয়া আছে হাতবোৰ খুলি দি গ নম্বৰ দিয়া আছে গছৰ পাত পেলাই ঘ নম্বৰ দিয়া আছে আমাৰ বেজি পেলাই আমাৰ খেলখনৰ পুখুৰীটো কি হ'ব আমাৰ হাতে হাত ধৰি সজা এইটো আমাৰ কি হ'ব খ নম্বৰ হ'ব এনসাৰটো আমাৰ হ'ব হাতে হাত ধৰি সজা খেলখনৰ পুখুৰীটো আমাৰ কি হৈছিলে লৰাকেইজনে হাতে হাত ধৰি সাজিছিলে আৰু তাৰ তলৰ আমাৰ এনসাৰটো কি হ'ব পুখুৰীটো কেনেকৈ ডাঙৰ কৰিছিল গছৰ পাত পেলাই এইটো হ'ব আমাৰ গ নম্বৰ গছৰ পাত পেলাই এইটো হ'ব আৰু এইটো হ'ব আমাৰ খ নম্বৰ এইটো তোমালোকে গোল কৰি দিবা তাৰ পিছত আমি প্ৰশ্নটো চাওঁ ভাষা অধ্যয়ন কি দিছে আমাৰ 5 নম্বৰ ক বাওঁফালৰ হোৱা অৰ্থৰ লগত সোঁফালৰ নোহোৱা অৰ্থ মিলাও আহা এইটো আমাৰ বাওঁফালৰ অৰ্থ আৰু এইটো আমাৰ সোঁফালৰ অৰ্থ এইটো আমি কি কৰিব লাগে মিলাব লাগে যেনেকৈ ধোৱা নোধোৱা যাও হ'ব নাযাও দিব নিদিব গাব নাগাব চুব নুচুব খেলিব নেখেলিব এনেকৈ তোমালোকে ধুনীয়াকৈ আস্তানি মিলাই দিবা নহ'লে এনেকৈ চিৰিয়েল বাই লিখিব পাৰা চোৱা যেনেকৈ দিয়া আছে বাওঁফাল আৰু সোঁফালৰ শব্দ তাৰপিছত ধোৱা নোধোৱা যাও নাযাও দিব নিদিব গাব নাগাব চুব নুচুব খেলিব নেখেলিব এনেকৈ তোমালোকে ধুনীয়াকৈ চিধা চিধিকৈ লিখিব পাৰা নহ'লে আস্তানিও দিব পাৰা তাৰপিছত আমাৰ খ নম্বৰ প্ৰশ্নটো দিয়া আছে চোৱা খ নম্বৰ তলৰ শব্দবোৰ ব্যৱহাৰ কৰি একোটাকৈ বাক্য সাজা এইটো আমাৰ শব্দবোৰ দিয়া আছে তলৰ শব্দবোৰ ব্যৱহাৰ কৰি কি কৰিব লাগে একোটাকৈ আমি বাক্য সাজিব লাগে কপৌ দিয়া আছে পুখুৰী ভুৰুংকৈ চকা পথাৰ আৰু কাণ কপৌ
কপৌ চৰাইটো অতি সুন্দৰ। এই কপৌ শব্দৰে কি কৰিব বাক্য সাজিব লাগে। যেনেকৈ আমাৰ কপৌ চৰাইটো অতি সুন্দৰ। পুখুৰী, পুখুৰী গাঁৱৰ মাজত এটা ডাঙৰ পুখুৰী আছে। ভুৰুংকৈ, ভুৰুংকৈ চৰাইটো ভুৰুংকৈ উৰি গ'ল। চকা, চাইকেলখনৰ চকা ঘূৰি আছে। পথাৰ, পথাৰত ধান খেতি কৰা হয়। কাণ, মানুহে কাণেৰে শব্দ শুনে। এনেকৈ তোমালোকে বাক্য সাজি দিবা। তাৰপিছত আমাৰ গ নম্বৰ কি দি আছে চোৱা। গ নম্বৰ দি আছে আমাৰ আঁচটানি মিলাও আহা। উদাহৰণ দি দিছে কপৌৱে ৰুণ ৰুণ দিয়ে। পাৰ চৰায়ে কুকুৰাই কুৰুৱাই। এইটো আমাৰ ৰাপ পাৰে, ৰুণ দিয়ে, দাগ দিয়ে। এইটো কি কৰিব লাগিব আঁচটানিব, আঁচটানি মিলাব লাগে। ইয়াত আমাৰ গ নম্বৰ কি দি আছে চোৱা। গ নম্বৰ দি আছে আমাৰ আঁচটানি মিলাও আহা। উদাহৰণ দিছে কপৌৱে ৰুণ দিয়ে। পাৰ চৰায়ে দি দিছে আমাৰ ৰাপ পাৰে, কুকুৰাই ৰুণ দিয়ে, কুৰুৱাই দাগ দিয়ে। এইটো আমাৰ কি কৰিব লাগে শুদ্ধ যোনটো আমাৰ হয় মানে পাৰ চৰাই যি কৰে আমি কি কৰিব লাগে আঁচটানি মিলাই দিব লাগে। তাৰ তলত দি আছে আমাৰ চোৱা জ্ঞান সম্প্ৰসাৰণ। 6 নম্বৰ কি দিছে আমাৰ আলোচনা কৰো আৰু লিখো আহা। বাকীবোৰে হয় ভৰ দি ক'লে পথাৰখনলৈ গৈ কপৌ কু খেলো বলা। ক নম্বৰ কি দিছে আমাৰ সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা। খ নম্বৰ আমাৰ কি দিছে বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা। আমি এই প্ৰশ্নখিনিৰ উত্তৰ চাওঁ আহা। প্ৰথমে আমাৰ কি দিছিলে যে এই ৰাস্তাটো দিয়া আছিলে পাৰ চৰাই আমাৰ কি হ'ব পাৰ চৰাই হ'ব। পাৰ চৰাই আমাৰ ৰুণ দিয়ে। কুকুৰাই কি হ'ব দাগ দিয়ে। কুৰুৱাই কি হ'ব ৰাপ পাৰে। এতিয়া আমাৰ 6 নম্বৰ দিয়া আছিলে যে আলোচনা কৰো আৰু লিখো আহা। প্ৰথমে ক নম্বৰ আমাৰ কি আছিলে সিহঁতে বগৰীজোপাৰ তলত নেখেলি পথাৰখনলৈ কিয় খেলিবলৈ গ'ল বুলি ভাবা। কিয় গ'ল বুলি আমি ভাবো বগৰী গছত কাঁইট আছিল আৰু ঠাই সৰু সৰু আছিল বাবে সিহঁতে খেলিবলৈ সুবিধাজনক ডাঙৰ ঠাই পথাৰখনলৈ গৈছিল। আৰু তোমালোকে যি ভাবা তেনেকে লিখি দিবা। তাৰপিছত আমাৰ খ নম্বৰ প্ৰশ্নটো কি দি আছিলে চোৱা। খ নম্বৰ আমাৰ কি দি আছিলে খ নম্বৰ দি আছিলে যে আমাৰ বগৰী গছৰ দৰে কেইবিধমান কাঁইটীয়া গছৰ নাম লিখা। কেইবিধমান কাঁইটীয়া গছৰ নাম কি হ'ব কাঁইটীয়া গছসমূহ হ'ল বেঙেনা গছ হ'ব কাঁইটীয়া গছ, গোলাপ ফুলৰ গছ, কাঁইট লতা, নেমু গছ, বেল গছ আৰু তোমালোকে যি জানা কাঁইটীয়া গছ সেইবোৰ কি কৰিবা লিখি দিবা। তাৰপিছত আমাৰ কি দি আছে চোৱা জানো আহা। জানো আহা বিহুৰ সময়ত কণী যুঁজ খেলা তোমালোকে দেখিছানে? কণী যুঁজ অসমৰ এবিধ পৰম্পৰাগত খেল। এই খেলবিধ সাধাৰণতে মাঘৰ বিহুৰ সময়ত খেলে। আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত আৰু কিছুমান এনে খেল আছে। আমাৰ কি হয় বিহুৰ সময়ত কণী যুঁজ খেল তোমালোকে যদি দেখিছা দেখিছো বুলি লিখি দিবা আৰু নেদেখা হলে দেখা নাই বুলি লিখি দিবা। কণী যুঁজ কি হয় আমাৰ অসমৰ এবিধ পৰম্পৰাগত খেল। কণী যুঁজটো আমাৰ অসমৰ এবিধ পৰম্পৰাগত খেল হয়। এই খেলবিধ সাধাৰণতে আমাৰ মাঘৰ বিহুৰ সময়ত খেলা হয়। আমাৰ ৰাজ্যৰ বিভিন্ন অঞ্চলত কি হয় আৰু কিছুমান এনে খেল আছে। আৰু আমাৰ কি হয় ৰাজ্যৰ বিভিন্ন অঞ্চলত কি হয় আমাৰ এই খেল মানে এই খেলটো বা আৰু কিছুমান এনে ধৰণৰে কি আছে আমাৰ খেল আছে। তলত আমাৰ 7 নম্বৰ কি দি আছে চোৱা। 7 নম্বৰ দি আছে আমাৰ দফাটো পঢ়ি তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। আমাৰ এই দফাটো দি আছে এইটো পঢ়ি আমাৰ তলৰ প্ৰশ্ন দি আছে এইটোৰ আমি উত্তৰ লিখিব লাগে। ঘটনাটো 1904 খ্ৰীষ্টাব্দৰ। সেইবাৰ অলিম্পিক আমেৰিকাত অনুষ্ঠিত হৈছিল। আমেৰিকাৰ দলত জৰ্জ আইজাৰ নামৰ এজন খেলুৱৈ আছিল। আইজাৰৰ জন্ম হৈছিল জাৰ্মানীত। সৰুতে এটি ৰেল দুৰ্ঘটনাত তেওঁ বাওঁ ভৰিখন হেৰুৱায়। তাৰ পাছত তেওঁ কাঠৰ ভৰি লগাই অলিম্পিকত অংশগ্ৰহণ কৰিছিল। আইজাৰে তাত 6টাকৈ পদক জয় কৰিছিল। জিমনাষ্ট
আইজাৰ 3টা সোণ 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক পাইছিল অলিম্পিক জিমনাষ্টিকৰ এনেদৰে পদক জয় কৰা বিশ্বত এনেকুৱা আন কোনো খেলুৱৈ নাই 1904 খ্ৰীষ্টাব্দৰ পাছত আইজাৰে আমেৰিকাৰ হৈ আন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল এই আমাৰ দফাটো পঢ়িব দিয়া হৈছে তেওঁৰ জন্ম মৃত্যু বা তেওঁ কেনেকৈ কি কৰিছিল তাত সব দিয়া আছে আমাৰ তাৰ পিছত আমাৰ তলত প্ৰশ্ন দিয়া আছে সেইবোৰ আমি কি কৰিব লাগে পঢ়িব লাগে আৰু লিখিব লাগে সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে সফল হ'ব পাৰি জৰ্জ আইজাৰ তাৰ এটা উদাহৰণ ই এটা মানে জৰ্জ আইজাৰ এটা কি হয় তাৰে এটা উদাহৰণ সাহস আৰু ইচ্ছা আছিল তাৰ কি হৈছিল যে কাঠৰ ভৰি লগাই কি কৈছিল অলিম্পিকত অংশগ্ৰহণ কৰিছিল ইয়াৰ আমাৰ কি কোৱা আছে যে সাহস আৰু ইচ্ছা তেওঁৰ আমাৰ সাহস আৰু ইচ্ছাৰ কথা কোৱা আছে যে সকলো কামত আমাৰ সাহস আৰু ইচ্ছা থাকিলে আমি কি কৰিব পাৰো সকলো কামতে আমি সফল হ'ব পাৰো এতিয়া আমাৰ প্ৰশ্ন কি দি আছে চোৱা জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল ক নম্বৰ দি আছে আমাৰ জৰ্জ আইজাৰৰ জন্ম ক'ত হৈছিল খ নম্বৰ আমাৰ দি আছে আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল গ নম্বৰ দি আছে আমাৰ কোনো কামত সফল হ'বলৈ হ'লে কি গুণ থাকিব লাগে আমাৰ গ নম্বৰ দি আছে জৰ্জ আইজাৰৰ জন্ম আমাৰ ক'ত হৈছিল জৰ্জ আইজাৰৰ জন্ম জাৰ্মানীত হৈছিল খ নম্বৰ দি আছে আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কিদৰে খেলিছিল আইজাৰে ভৰিখন হেৰুৱাৰ পাছতো কাঠৰ ভৰি লগাই খেলিছিল গ নম্বৰ কোনো কামত সফল হ'বলৈ হ'লে কি গুণ থাকিব লাগে সাহস আৰু কি থাকিব লাগে সাহস আৰু ইচ্ছা থাকিলে সকলো কামতে আমি সফল হ'ব পাৰো তোমালোকে প্ৰশ্নৰ উত্তৰখিনি ধুনীয়াকৈ লিখি ল'বা তাৰ পিছত পঢ়িবা এতিয়া আমাৰ 8 নম্বৰ কি আছে চোৱা 8 নম্বৰ কি আছে আমাৰ তলৰ ছবিসমূহ চাই কোনজন খেলুৱৈ কোনবিধ খেলৰ লগত জড়িত চিনাক্ত কৰি নাম লিখোৱা আমাৰ ছবিবোৰ দিয়া আছে তাৰ আমাৰ কি লিখিব দিয়া হৈছে তলত আমাৰ এই খেলুৱৈৰ নামবোৰ দিব কোৱা হৈছে আৰু আমাৰ কোনজন খেলুৱৈ কোনখন খেলৰ লগত জড়িত আমাৰ চিনাক্ত কৰিব কোৱা হৈছে এইটো আমাৰ হয় এইজন আমাৰ হয় কোন ভোগেশ্বৰ বৰুৱা আমাৰ কি হয় দৌৰ খেলৰ প্ৰতিযোগিতা হয় আৰু এইজন হয় আমাৰ শচীন তেণ্ডুলকাৰ আমাৰ সবে জানে ক্ৰিকেটাৰ হয় আৰু এইজন হয় মেৰী কম আমাৰ কোন হয় বক্সাৰ তাৰ পিছত আমাৰ লাভলীনা বৰগোহাঁইও হয় আমাৰ বক্সাৰ এনে তোমালোকে তলত নামবোৰ লিখি দিবা আৰু জানি ল'বা কোনবিধ খেলুৱৈ কোনখন খেল খেলে তেনেকৈ নামবোৰ জানি ল'বা তাৰ পিছত চোৱা আমাৰ দিয়া আছে তলত আমাৰ 9 নম্বৰ দিয়া আছে 9 নম্বৰ কি আছে দলত আলোচনা কৰি দলৰ খেলবোৰৰ ছবিৰ সৈতে নামবোৰ ৰাজধানী মিলাও আহা প্ৰয়োজন সাপেক্ষে ডাঙৰৰ সহায় ল'বা আমাৰ তলত যে দিয়া আছে সেই খেলবোৰ আমাৰ কি কৰিব কৈছে ছবি দিয়া আছে মানে খেলৰ ছবি দিয়া আছে সেইবোৰ আমাৰ কি কৰিব কৈছে আস্থানি মিলাব কোৱা হৈছে এইটো আমাৰ কি খেল হয় এইটো আমাৰ খো খেল হয় প্ৰথমৰ খেলটো আমাৰ কি খেল হয় প্ৰথমৰ খেলটো আমাৰ হয় খো খেল তাৰ পিছত আমাৰ এইটো কি হয় এইটো আমাৰ সেকেন্ড নম্বৰ খেলটো হয় আমাৰ টাংগুটি খেল এইটো আমাৰ হয় টাংগুটি খেল তাৰপিছত এইটো চকু বান্ধি এইটো কি আমাৰ কি হয় টেকেলি খেল এইটো ওপৰত আছে এইটো আমাৰ হ'ব টেকেলি খেল এই চকু বান্ধি খেল খেলাটো কি হয় আমাৰ টেকেলি খেল তাৰপিছত আমাৰ কি দি আছে লাষ্টত আমাৰ দি আছে চোৱা এই খেলটো আমাৰ হয় হাও খেল এইটো আমাৰ হয় হাও খেল এনেকৈ তোমালোকে খেলখন চাই কি কৰিবা খেলখনৰ নাম চাই খেলখন চাই আস্থানি মিলাই দিবা তাৰপিছত আমাৰ তলত দি আছে চোৱা প্ৰকল্প তাৰপিছত আমাৰ তলত কি দি আছে চোৱা প্ৰকল্পত আমাৰ কি দি আছে 10 নম্বৰ আমাৰ কি দি আছে কপৌ কুকু খেলটোৰ নিচিনা তোমালোকে আন কি খেল খেলা তাৰ এখন তালিকা প্ৰস্তুত কৰা কপৌ কুকু খেলটোৰ নিচিনা তোমালোকে আৰু কি খেল খেলা এখন তালিকা প্ৰস্তুত কৰিব কোৱা হৈছে আৰু 11 নম্বৰ কি দি আছে তোমাৰ পৰিচিত আন খেলুৱৈৰ ছবি সংগ্ৰহ কৰি আঠা লগাই খেলুৱৈজনৰ নাম আৰু তেওঁ কি খেলৰ লগত জড়িত লিখি এখন এলবাম প্ৰস্তুত কৰা
তেওঁখন মানে তোমালোকে যেনেকৈ আমাৰ ওপৰত মেৰি কম দিয়া আছিলে, তাৰপিছত লাভলীনা বৰগোহাঁই, ভোগেশ্বৰ বৰুৱা, শচীন তেণ্ডুলকাৰ, তেনেকৈ তোমালোকে খেলুৱৈৰ যি নাম জানা আৰু কি খেল খেলে তেনেকৈ তোমালোকে এলবাম বনাই দিব পাৰা। আৰু ইয়াত 10 নম্বৰ যি দিয়া আছিলে আমাৰ কি খেল খেলা তাৰ এখন তালিকা, যেনেকৈ আমি যি খেলোঁ কাবাডী বা তোমালোকে যি খেল খেলা তেনেকৈ লিখি দিব পাৰা। এনেকৈ লুকা চুৰি, তোমালোকে যি খেলসমূহ খেলা যেনেকৈ লুকা চুৰি, চোৰ পুলিচ, বাঘ বকৰি, কাবাডী, কলা কপৌ, দাণ্ডি বিয়া, একা ঢুকা, এনেকৈ যি খেল খেলা এনেকৈ দিব পাৰা, লিখিব পাৰা। তাৰপিছত আমাৰ তলত দিয়া আছে তোমাৰ পৰিচিত, এনেকৈ তোমালোকে যেনেকৈ আমাৰ ভোগেশ্বৰ বৰুৱা আছিলে, ভোগেশ্বৰ বৰুৱা আমাৰ দৌৰ খেলৰ প্ৰতিযোগিতা কৰে। তাৰপিছত আমাৰ তলত দিয়া আছে শচীন তেণ্ডুলকাৰ, যেনেকৈ আমাৰ ক্ৰিকেটাৰ হয়। তাৰপিছত আমাৰ মেৰি কম যেনেকৈ আমাৰ হয় বক্সাৰ, আৰু লাভলীনা বৰগোহাঁই আমাৰ কি হয় যেনেকৈ বক্সাৰ হয়। তেনেকৈ তোমালোকে যি খেলুৱৈৰ নাম জানো তেনেকৈ তালিকা ফটো লগাই তাৰপিছত কি কৰিবা, তলৰ নাম লিখি ছবি মানে সংগ্ৰহ কৰি খেলুৱৈৰ নাম লিখি তেওঁ কি খেলৰ লগত জড়িত এখন এলবাম বনাবা। ছাত্ৰ ছাত্ৰীসকল, আমাৰ ক্লাছটো আমি ইয়াতে সামৰিছোঁ। তোমালোকৰ যদি আমাৰ ক্লাছটো ভাল লাগে তেনেহ'লে তোমালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ ছাত্ৰ ছাত্ৰীসকল।